কঠালমুৰি ঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হয় কঠালমুৰি ঘাট নৱমিলন সংঘৰ সোণালী জয়ন্তী মহোৎসৱ। কঠালমুৰি ঘাট নৱমিলন সংঘৰ ৰূপালী জয়ন্তী মহোৎসৱ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয়। সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে প্ৰথম দিনা প্ৰভাত ফেৰী, চাফাই অভিযান, স্মৃতি তৰ্পণ, পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী হাতত লৈ উদযাপন সমিতিয়ে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে। তাৰ পিছতে অঞ্চলবাসীৰ ৰাইজে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই আনন্দিত হৈ পৰে। আনহাতে সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বিধায়ক ফণীধৰ তালুকদাৰে কঠালমুৰি ঘাট নৱমিলন সংঘৰ সোণালী জয়ন্তী মহোৎসৱ সম্পৰ্কে মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। বৰ ডাঙৰ গাঁও নহয়, এই গাঁৱতে নৱমিলন সংঘ আজি 50 বছৰ আগতে স্থাপিত হৈছিল। সেই সময়ত মই ইয়াতে আছিলোঁ ধৰক, আৰু ইমান আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে সোণালী জয়ন্তী আয়োজন কৰিছে, তাৰ বাবে আয়োজক মণ্ডলীক ধন্যবাদ কৰিছোঁ। বাৰে বৰণীয়া সংস্কৃতি ইয়াত নোহোৱা নাই। যিবিলাক সংস্কৃতিৰ আমাৰ এটা এটা পাৰ্ট বিলুপ্ত হৈ গৈছিল, যেনে গৰু গাড়ী বিলুপ্ত হৈছিল, নৌকা বিলুপ্ত হৈছিল, সেইবিলাক তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আনিছে। আজি লাহে লাহে আমাৰ গাঁওবিলাকৰ হাতী বিলুপ্ত হৈ গৈছে, তেওঁলোকে ফৰেষ্টৰ লগত যোগাযোগ কৰি হাতীও আনিছে। গতিকে তাৰ কাৰণে আয়োজক মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বহুতটা লোকসংস্কৃতি তেওঁলোকে প্ৰদৰ্শন কৰিছে, কি ক'ব এই ক্ষেত্ৰত? অসমৰ বহুতটা লোকসংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰিছে, গতিকে তাৰ বাবে তেওঁলোকে যি আয়োজক মণ্ডলী তেওঁলোকক আনিছে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দেখিছে আমাৰ ইয়াত উলহ-মালহ পৰিৱেশ। কঠালমুৰি ঘাটৰ এই অঞ্চলৰ ৰাইজে আজি ইয়াতে উজাৰি আহিছে, হিয়া উজাৰি তেওঁলোকে আজিৰ এই সোণালী জয়ন্তী কাৰ্যসূচী সফল কৰাৰ কাৰণে প্ৰয়াস কৰিছে। আপোনালোকে দেখিছে আমি বৃহৎ এটা সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ এখন সাংস্কৃতিক শোভাযাত্ৰা উপ সমিতিয়ে দিনে নিশাই কাম কৰিছে। আমি হাতী লৈ শোভাযাত্ৰা কৰিবলৈ লৈছোঁ, লগতে আমি অসমীয়া যি সংস্কৃতি, এই অসমীয়া সংস্কৃতি আমি দাঙি ধৰাৰ ইয়াত যথেষ্ট প্ৰয়াস কৰিছোঁ। বিহুৰ পৰা বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ পৰা আমাৰ মাছ মৰা সঁজুলি আমাৰ আজিৰ শিশুবিলাকে চিনি নাপায়, এইবিলাক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ ইত্যাদি কৰি আমি বিভিন্ন ধৰণৰ য'ত আমি অসমীয়া সংস্কৃতিটো যদি কোনোবাই এই শোভাযাত্ৰাটো চায় তেতিয়া উপভোগ কৰে, তেতিয়াহ'লে অসমীয়া সংস্কৃতি কি বস্তু ইয়াত গম পাই যাব। আপোনালোকে কিছু সময় পিছতে গম পাব। আমাৰ উদ্বোধক মহোদয় আহি পোৱাৰ পিছতে আমি এইটো উদ্বোধন কৰিম। বিভিন্ন ধৰণৰ আমি ইয়াত যাতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ। লগতে আপোনালোকে দেখা পাব আমি এখন গেট তৈয়াৰ কৰিছোঁ। এই গেট তৈয়াৰত আমি বিভিন্ন সঁজুলি ব্যৱহাৰ কৰিছোঁ। মাছ মৰা সঁজুলিৰ পৰা, হাল বোৱা সঁজুলিৰ পৰা, আমাৰ গৰু গাড়ীৰ চকাৰ পৰা, এইবিলাক আজিৰ প্ৰজন্মই আমাৰ চিনি নাপায়। গতিকে আমি তেওঁলোকক চিনাই দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি যদি আমি এটা পল' বুলি কওঁ, এটা যদি জুলুকি বুলি কওঁ, তেওঁলোকে আমি গম নাপায় কি শব্দ এইবিলাক। গতিকে আমাৰ চেষ্টা কৰিছোঁ এই সোণালী জয়ন্তীৰ জৰিয়তে যাতে আমি এই নৱপ্ৰজন্মক আমি চিনাকি কৰি দিব পাৰোঁ। লগতে আমাৰ এই কঠালমুৰি ঘাট বৃহৎ অঞ্চলৰ যি একতাৰ বান্ধোন, এই একতাৰ বান্ধোন আমি সুদৃঢ় কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত এনেকুৱা কোনো ব্যক্তি নাই যে নেকি আন্তৰিকতাৰে সহযোগ কৰা নাই। ধন জন সকলোৱে আমি কোনো বাহিৰত ইয়াৰ পৰা চাঁদা তোলা নাই। আমি গাঁৱৰ ৰাইজে নিজৰ পইচা ভাঙি আমি এই অনুষ্ঠান কৰিছোঁ, আটক ধুনীয়া কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকৰো সহযোগিতা কামনা কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী, আজি আমাৰ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আছে, ইয়াৰ পিছত সম্বৰ্ধনা সভা আছে, সন্ধিয়ালৈকে সাংস্কৃতিক সন্ধিয়া আছে। অহাকালি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী এটা লৈছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে আমি এনেকুৱা এটা কাৰ্যসূচী লৈছোঁ, আমাৰ 205 ঘৰ মানুহ এই গাঁৱত, এই 205 ঘৰৰ আমি প্ৰতিগৰাকী পৰিয়ালকে আমি একোটিকৈ নিম গছৰ বুলি উপহাৰ দিম সোণালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু এই 205 গৰাকী গছ ৰোপণ কৰি আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছোঁ। এইটো আমাৰ এটা ডাঙৰ প্ৰয়াস বুলি আমি ভাবিছোঁ। ৰমিজ আলীৰ ৰিপৰ্ট, DA 365।